হাই গাইজ, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এবাৰ মোৰ ইউটিউব চেনেলত। আৰু আজি লৈ আছোঁ মই এটা নতুন ভিডিঅ' যোনটোত নেকি আপোনালোকে অলপ আগত ক্লিপ দেখা পাইছিলে। GoPro Hero 8 ফাইনেলি লৈ ল'লোঁ। আৰু এইটো হ'ল আপোনাৰ GoPro Hero 8 বাণ্ডল পেক। বহুত মই কম দামত পালোঁ গাইজ। মই কৈ আছোঁ কিমান টকাত পালোঁ আৰু মই ক'ৰ পৰা ল'লোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকক মই দেখাব খুজিছোঁ যে এই বক্সটোত কি পাইছোঁ মই। চ' বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ফ্ৰেণ্ডছ, এইটোৱে হ'ল মোৰ GoPro 8। কভাৰটো অকণমান চিঙা আছে বাৰু, মই ছিঙিছিলোঁ, টেপ লগাই থৈছোঁ এতিয়া। এণ্ড বলক ইয়াৰ ভিতৰত কি আছে মই দেখাই আছোঁ এতিয়া। চ' গাইজ, এইটো হ'ল আপোনাৰ কেমেৰাটো, খুবেই ধুনীয়া দেখিবলৈ। আৰু এইটো খুলি দেখাম আপোনাক। প্ৰথমতে এই বক্সটো চাই লওঁ। চ' গাইজ, এই বক্সটোত আহিছে আপোনাৰ USB Type-C কেবল, কেমেৰাটোক চাৰ্জ দিবলৈ। আৰু এইটো হ'ল আপোনাৰ হেড মাউণ্ট, বিভিন্ন ধৰণৰ এডভেঞ্চাৰাছ এক্টিভিটি কৰোঁতে এইটো ইউজ হয়। এণ্ড দেন আছে আপোনাৰ এইডাল, খুবেই সৰু আৰু কিউট একদম। এডাল আপুনি ট্ৰাইপড হিচাপে ইউজ কৰিব পাৰে। আৰু এইটো হ'ল আপোনাৰ এটা এক্সট্ৰা বেটাৰী, আৰু কেমেৰাটোত এটা লাগি আছে। এইটো হ'ল এটা এক্সট্ৰা বেটাৰী। এইটো আপোনাৰ হুক এণ্ড মাউণ্ট। আৰু এই দুটা হ'ল আপোনাৰ GoPro ষ্টিকাৰ। দুটা লগাম, হেলমেট নহয় বাইকত। প্লাছ এখন হ'ল আপোনাৰ ৱাৰেণ্টি আৰু ডকুমেণ্টেশ্যন কিছুমান। চ' বলক এতিয়া কেমেৰাটো লৈ যাওঁ। এইটো গাইজ, এইটো আপোনাৰ এটা বাটন হ'ল যে ডাইৰেক্ট এইটো ক্লিক কৰিলে আপোনাৰ ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যায়। আৰু ওৱান ক্লিকতে আকৌ নিজে ৰেকৰ্ডিং বন্ধ কৰি পেলাই কেমেৰাটো অফ হৈ যায়। এইটো বাইক চলাওঁতে খুবেই হেল্পফুল হয় এইটো ফিচাৰ্ছ। আৰু এইপিনে আছে আপোনাৰ পাৱাৰ অন অফ বাটন। খুবেই চিম্পল বস্তুখিনি, সেইটো কাৰণে ভাল GoPro। বাকী ইয়াৰ কোৱালিটিটো আৰু আপোনালোকে দেখিব পাছত। প্ৰথমতে আপোনালোকক মই ইয়াৰ বেটাৰী কম্পাৰ্টমেণ্টটো দেখাই দিছোঁ, বেটাৰী আৰু মেমৰি কাৰ্ডৰ। এইটো ইয়াত আপোনাৰ বেটাৰী লাগি আছে এটা। আৰু এইটো হ'ল আপোনাৰ মাইক্ৰ' SD মেমৰি কাৰ্ড লগোৱা ঠাই। বলক এতিয়া পাৱাৰ অন কৰোঁ কেমেৰাটো। চ' ইয়াত বহুত বস্তু আছে। গেছ কৰোঁ মোৰ ফোন কেমেৰা ইমান এটা কভাৰ কৰিব পৰা নাই। চ' গাইজ, এইটোৱে হ'ল মোৰ নতুন GoPro 8। আৰু ইয়াৰ ফুটেজবিলাক আপুনি নেক্সট ভিডিঅ'ত দেখা পাব। বহুত সোনকালে মই দিম, শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। চ' ফ্ৰেণ্ডছ, মই ভিডিঅ'টো বাহিৰতে শ্বুট কৰি আছোঁ। ভিতৰত ইমান এটা লাইট কণ্ডিশ্যন ঠিক নাই, আৰু বাল্বৰ পোহৰটো কেতিয়াও ভাল হ'ব নোৱাৰে নেচাৰেল পোহৰতকৈ। চ' আহোঁ মেইন কথাত, যে কেমেৰাটো মই কিনিলোঁ আপোনাৰ 25,000 টকাত। আচৰিত হৈছে চাগে শুনি, কিন্তু এটা কথা যে এইটো নতুন নহয়, ছেকেণ্ড হেণ্ড। কিন্তু ছেকেণ্ড হেণ্ড হ'লেও হাৰ্ডলি চাগে 3-4 বাৰমানহে ইউজ হৈছিলে। গোটেইখিনি একদম বস্তু পূৰা পাৰফেক্ট আছে, খালি মেমৰি কাৰ্ডখন বাদ দি বাকী বাণ্ডেল পেকত যি থাকিব লাগে গোটেইখিনি আছে। আৰু 25,000 টকা মই ভাবোঁ বেয়া এটা প্ৰাইচ নহয়। নতুন যদি মই পেক কিনিব যাওঁ,
এইটো বান্ডল পেকৰ দাম হ'ল আপোনাৰ 36,000 চ' গোটেই ভাল ডিল পাই গ'লোঁ ছেকেণ্ড হেণ্ডত হয় কিন্তু হ'লেও চ' এইখিনি আছিলে আৰু বাকী মই নেক্সট ভিডিঅ'বোৰত দেখা পাব যে ইয়াৰ ক্লিপ কেনেকুৱা আহে আৰু বৰ্তমান মই এক্সটাৰ্নেল মাইক কিনা নাই GoProৰ বাবে খুব সোনকালে ল'ম MedheeMoto ল'ম আৰু লগত মাইক ছেটআপ কৰিম আৰু এই GoPro Hero 8ৰ মেইন কথাটো হ'ল যে ইয়াত হাইপাৰ স্মুথ 2.0 আছে মানে খুবেই স্মুথ ভিডিঅ' আহিব একদম গিম্বল লাইক ফুটেজ আহিব চ' নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব এইবোৰ ক্লিপবোৰ চ' আজিলৈ ইমানেই আছিলে গাইজ ভাল পালে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি যাব আৰু শ্বেয়াৰ কৰিব যদি ভাল পালে চ' আজিলৈ টাটা